নমস্কাৰ, মই পৰাগজ্যোতি। আজি আৰু এটা টপিক লৈ আহিছোঁ, ভিডিঅ' এটা লৈ পিনে। এইটো মেইন টপিক মানে কি, আমাৰ যিখিনি ল'ৰা ছোৱালী এতিয়া মানে প্ৰিপেৰেশ্যন কৰি আছে অসম পুলিচৰ কাৰণে, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে আনিছোঁ। মানে সেই ল'ৰা ছোৱালীখিনি কি হয়, মানে দৌৰিলে চিন পেইন হৈ যায়। ল'ৰাৰো হয়, ছোৱালীও হয়, কিন্তু ছোৱালীৰ বহুত কম হয় চিন পেইনটো, কিন্তু ল'ৰাৰ বেছি হয়। ল'ৰাৰ কিয় বেছি হয়, ল'ৰাৰ কষ্টটো অলপ বেছি, আৰু ল'ৰাই অলপ বেছি মানে দৌৰিব লাগে আৰু অলপ হাৰ্ড প্ৰেক্টিচ কৰিব লাগে। সেইটো কাৰণে ল'ৰাবোৰৰ চিন পেইনটো বেছি। ছোৱালীৰো হয় চিন পেইন, নহয় বুলি নকওঁ, কিন্তু ছোৱালীৰ বহুত কম হয়। ল'ৰাখিনি মানে কি হয়, যিটো কষ্ট ন, আৰু যিটো কম্পিটিশ্যন, মানে যেনেকৈ তেনেকুৱা কষ্ট কৰি দিয়ে, সেইটো কাৰণে মানে ল'ৰাখিনিৰ চিন পেইনটো বেছি হোৱা দেখা যায়। তেনেকৈ এতিয়া মেইন কথাটো হ'ল চিন পেইন কেলৈ হয়, মেইন প্ৰব্লেম সেইটো। চিন পেইন কেলৈ হয়, যদি তুমি চিন পেইন কেলৈ হয় সেইটো নাজানা, তেতিয়াহ'লে তুমি মানে হ'লেও তুমি গম নাপাবা যে কি কৰিলে মোৰ ভাল হ'ব বা কেলৈ কি কৰিলে নহ'ব। চিন পেইন তোমাৰ মেইন প্ৰব্লেমটো হৈছে চিন পেইন হোৱাৰ জোতাযোৰ। বহুতে মানে জোতা পিন্ধি ৰ'ড ৰানিং কৰে। ৰ'ড ৰানিং কৰিলে চিন পেইন হয়েই, প্ৰায়ে হয়। 100%, 90%ৰে চিন পেইন হৈ যায়। সেইটো কাৰণে জোতাযোৰ ভাল লাগিব। ভাল মানে কি আৰু, জোতাৰ যোনটো চোল ন, তলৰ চোলটো, সেইটো মানে ভাল লাগে, অলপ ডাঙৰ লাগে, যাতে ৰাস্তাত দৌৰিলে মানে যিটো প্ৰেছাৰ পায় সেই জোতাযোৰে ল'ব পাৰে। চোলটো যদি বেয়া হয়, তেতিয়া মানে কি হয়, আমাৰ চিধা সেই হাৰ্ডি ভৰি যোনটো চিন পেইন হয় ন, পেইন হৈ য'ত, সেইটোত প্ৰেছাৰ পৰে। সেইটো কাৰণে মানে চিন পেইন আহি যায়। সেইটো কাৰণে তোমালোকে জোতাযোৰ চেঞ্জ কৰিবা। ইমান দামী জোতা ল'ব দৰকাৰ নাই, 1500, 2000তে পাই যায় জোতা ভাল চোলৰ, লৈ ল'বা তোমালোকে। সেইটো কাৰণে চিন পেইন হয়। তাৰপিছত আৰু এটা চিন পেইন হোৱাৰ কাৰণ হৈছে কি, আমাৰ ল'ৰাবোৰে মানে যধে মধে দৌৰি দিয়ে, যেতিয়াই দৌৰি দিয়ে। আজি ফিল্ডত দৌৰিলে কালি ৰাস্তাত দৌৰি দিব মন গ'লে, আকৌ ৰাস্তাত, পৰহিলে ফিল্ডত আকৌ ৰাস্তাত, তেনেকৈ দৌৰি দিয়ে। কোনো প্ৰেক্টিচ চেক্টিচ নকৰাকৈ দৌৰি দিয়ে। সেইটো কাৰণে চিন পেইন হয়। সেইটো এটা কাৰণ হৈছে চিন পেইন হোৱাৰ। মানে সেইখিনি মানে মানুহে নিজে মানে চাব লাগিব, কাৰণ তোমাৰ ইণ্টাৰভিউত সেই ভৰি দুটাই কামত দিব। গোটেই 3200 তুমি সেই ভৰি দুটাই মাৰিব লাগিব। সেইটো কাৰণে তুমি ভৰিকেইটাৰ কাৰণে তুমি অলপ চাব লাগিব নিজে। জোতাযোৰ ল'ব লাগিব ভাল চোল চাই। এনেই জাহা তাহা জোতা লৈ পাতলা হৈছে বুলি মানে লৈ ল'ব নালাগে, চাই চিতি ল'ব লাগে জোতাবোৰ। সেইটোৱে মেইন কথা। চিন পেইনটো বহুত বেয়া বস্তু হয়, মানে বহুত ভাল ৰাণ মৰা ল'ৰা ছোৱালী চিন পেইনৰ কাৰণে মানে ৰাণ বেয়া হৈ যায়, টাইমিংটো বেছি লাগে, এনেকুৱা হৈ যায়। এতিয়া মই চিন পেইনৰ দুটামান মানে হেৰি দি দিম, ভাল মানে কি হয় আৰু, অলপ, মইতো ডক্তৰ নহয় ন কোনো, কিন্তু মানে চিন পেইন হ'লে মানে কি কৰিলে মানে অলপ মানে ৰিলিফ হয়, ভাল লাগে অলপ মানে, আৰু পাছলৈও ভাল হৈ যাব। তেনেকুৱা এটা দুটামান হেৰি দিম, তোমালোকে এইকেইটা চাই ল'বা, ঠিক আছে। প্ৰথম কথা, চিন পেইন ভাল হোৱাৰ প্ৰথম কামটো কৰিব লাগিব তুমি ৰেষ্ট মানে কি, 2-3 মাহ ৰেষ্ট নহয়, মানে 4-5 দিন ৰেষ্ট দিব লাগিব। তেতিয়া অলপ চিন পেইনটো অলপ মানে আৰাম হয়। কাৰণ ভৰি যিটো হাড়ি থাকে ন, এডাল তললৈ যায় হাড়ডাল, সেই হাড়ডাল মানে প্ৰেছাৰ পাই থাকিলে চিন পেইনটো ভাল নহয়, সেইটো বেছিকৈহে হ'ব। সেইটো কাৰণে তুমি 2-4 দিন ৰেষ্ট ল'ব লাগিব চিন পেইনৰ কাৰণে। আৰু তোমালোকৰ জোতাযোৰ ক'লোৱে, জোতাযোৰ চেঞ্জ কৰিবা। জোতাযোৰ মেইন হয়, জোতাযোৰ নহ'লে মানে প্ৰব্লেম হয়। খালী ভৰিয়েতো ৰাস্তাত নেমাৰিবাই, সেইটো এটা কথা। আৰু এটা কাৰণ হৈছে কি, বৰফ ল'ব লাগে, মানে বৰফ লগাব পাৰা। মই তোমালোকক দেখাই দিম কেনেকৈ লগাই, ঠিক আছে। চিন পেইন ক'ত হয়, ইয়াত হয়, এই হাড়ডালত হয় ন, এই হাড়ডালত মানে এইডোখৰ বিষ হৈ যায় পূৰা, এইডাল বিষ হয়। তাৰপিছত মানে কি হয়, এইডাল বিষ হ'লে মানে কি হয়, এই জোতা ফালে তোমাৰ হেৰি হৈ যায় ন, প্ৰেছাৰটো বেয়া জোতা হ'লে ফালে জোতাটোত প্ৰেছাৰ পৰে। জোতাযোৰ প্ৰেছাৰ পৰা মাত্ৰক মানে এইফালে জোতাযোৰ প্ৰেছাৰ নলয়, চিধা এই হাড়ডালত মাৰি দিয়ে। এই হাড়ডালত মাৰি দিয়াৰ লগে লগে মানে হাড়ডালে চুট পায়। সেইটো কাৰণে মানে এই হাড়ডাল বিষায়, মানে সেইটো কাৰণে চিন পেইনটো হোৱা দেখা যায়। তোমালোকে এনেকৈ এনেকুৱা টুকুৰা বৰফবোৰ লৈ পিনে মানে এনেকৈ মালিচ কৰিব পাৰা অলপমান, 15 মিনিট 20 মিনিটমান মানে অলপ মালিচ কৰিব লাগে। বৰফ হ'লেও যিকোনো হ'লেও বৰফে মালিচ কৰিব পাৰা ইয়াত। তাৰপিছত আৰু এটা কাম কৰিব পাৰা, মিঠাতেল দেখিছানে, মিঠাতেল মানে লৈ পেলাই অলপ মানে ৰ'দত ভৰিকেইটা দি পেলাই ভৰিটো অলপ মালিচ কৰিব পাৰা। 15 মিনিট 20 মিনিট মিঠাতেল দি হ'লেও মালিচ কৰিলেও মানে বহুত ৰিলিফ পোৱা যায়। তাৰপিছত আৰু তোমালোকে নহ'লে হেৰি কৰিব পাৰা, বটল এটাত মানে অলপ গৰম পানী লৈ পেলাই, প্লাষ্টিকৰ বটল এটাত গৰম পানী লৈ ভৰিটোত মানে লাহে লাহে সেকি দিব পাৰা, তেতিয়াও বহুত ৰিলিফ হয়। কিন্তু আৰু এটা কথা, মানে মেইন কি হয়, আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি হয়, মানে লং জাম্পটো কিমান ইম্পৰ্টেণ্ট জানাই তোমালোকে। অসম পুলিচৰ কাৰণে লং জাম্পটো কিমান ইম্পৰ্টেণ্ট। লং জাম্পটো এক্সেলেণ্ট মাৰিলেহে মানে
ক'বলৈ বেয়া কিন্তু সঁচা কথা যে লং জাম্পটো এক্সিলেণ্ট মাৰিলেহে মানে চাকৰিটো পায়। লং জাম্প এক্সিলেণ্ট মাৰিলে চাকৰি নাপায়, সেইটো কাৰণে লং জাম্পটো মাৰে। লং জাম্প মাৰিলে অকণমান মানে ভৰিত চুটুকা পৰে ন, ভৰিত বহুত প্ৰেছাৰ পৰে, সেইটো কাৰণে মানে চিন পেইন হ'লে বেছি হৈ যায় মানে লং জাম্প মাৰিলে। সেইটো কাৰণে অলপ দুদিনমান লং জাম্পটো অলপ নিজে ৰেষ্ট দিব লাগিব, মাৰিব নালাগিব। সেইকেইটাই হয় চিন পেইনৰ মেইন। তোমালোকে সেইকেইটা ফ'ল' কৰিব পাৰা। সেইকেইটা ফ'ল' কৰিলে তোমালোকে অলপ আৰাম পাবা আৰু ৰিজাল্টটো ভাল কৰিব পাৰিবা। এইকেইটাই ক'লোঁ চিন পেইন হোৱাৰ। তোমালোকে যদি আৰু জানা কমেণ্ট কৰি জনাবা, ল'ৰাবোৰক ক'লে ভাল হয় বিশেষকৈ। ঠিক আছে, আজিলৈ এইটোৱে, খালি অলপ ৰেষ্ট দিবা। ঠিক আছে, সময় এতিয়াও আছে।